অন্তিম পৰ্যায়ত অভিনীল হত্যাকাণ্ডৰ যুক্তিতৰ্কৰ শুনানি। এপ্ৰিল মাহত গোচৰৰ ৰায়দানৰ সম্ভাৱনা। ৰাজ্য তথা দেশ কঁপোৱা অভিনীল হত্যাকাণ্ডৰ গোচৰৰ যুক্তিতৰ্কৰ শুনানি সামৰণিৰ দিশে গতি কৰিছে। আগন্তুক এপ্ৰিল মাহৰ ভিতৰত এই গোচৰৰ ৰায়দানৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। জঘন্য ঘটনাৰ ৪৫জন অভিযুক্তৰ ভিতৰত ১২জন আছিল চাক্ষু সাক্ষী। ইয়াৰে ৫জনে সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে অন্য ৭জনে সত্যতা স্বীকাৰ নকৰি গোচৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি তুলিছিল, যাৰ ফলশ্ৰুতিত আদালতে ক্ৰছ এক্সামিনেশ্যনৰ নিৰ্দেশো প্ৰদান কৰিছিল। এক দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত আজি সোমবাৰৰ পৰা পুনৰ নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত যুক্তিতৰ্কৰ এলানি শুনানি সম্পন্ন হয়। এই শুনানি প্ৰক্ৰিয়াৰ পিছতেই ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাঞ্জুৰী গাঁৱত সংঘটিত ঘটনাটোৰ ৰায়দানৰ সম্ভাৱনা আছে। আজি আদালতত গুচৰীয়া পক্ষৰ হৈ সবল যুক্তি আগবঢ়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। আজিৰ শুনানিত প্ৰয়াত অভিজিত নাথৰ পিতৃ অজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসৰ লগতে অভিনীল স্মৃতিৰক্ষা সমিতিৰ একাংশ সদস্যও উপস্থিত থাকে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। গোটেই বিশ্বকে লজ্জানত কৰা এই নীল অভি হত্যাকাণ্ডৰ বিচাৰৰ যি প্ৰক্ৰিয়া পৰিসমাপ্তিৰ দিশে ধাৱমান হৈ আছে। আজি প্ৰচিকিউশ্যনৰ যি আৰ্গুমেণ্ট আৰু তাৰ লগতে ভিক্টিম অৰ্থাৎ নীল অভিৰ দুয়োগৰাকী শোকাকুল পিতৃৰ হৈ আদালতত প্ৰচিকিউশ্যনৰ পূৰ্ণাংগ ৰূপত আৰ্গুমেণ্ট প্ৰক্ৰিয়াৰ পৰিসমাপ্তি ঘটিছে। ইয়াৰ পিছত আদালতে তাৰিখ ধাৰ্য কৰিছে ২৬-২৭ ফেব্ৰুৱাৰী ২০২৬। তেতিয়া ডিফেন্সৰ হৈ আৰ্গুমেণ্ট আদালতৰ মজিয়াত পেছ কৰিব আৰু তাৰ পিছতে এই গোটেই গোচৰটোৰ জাজমেণ্টৰ ফালে ধাৱমান হ'ব। বহুকেইজন উইটনেছে এই গোচৰটোত আৰক্ষীৰ আগত যি ষ্টেটমেণ্ট দিছিলে, বিভিন্নজনক ইমপ্লিকেট কৰি যিসকল ব্যক্তি এই গোচৰটোৰ লগত জড়িত হৈ আছিলে, অকল পুলিচৰ আগতে নহয়, সন্মানীয় জুডিচিয়েল মেজিষ্ট্ৰেটৰ আগতো তাহানি CRPCৰ 164 ধাৰাত বহুকেইজন ব্যক্তি যিয়ে এই জঘন্য ঘটনাটোৰ লগত জড়িত হৈ আছিল তেখেতসকলৰ নাম ব্যক্ত কৰিছিল এই সাক্ষীখিনিয়ে। দুৰ্ভাগ্যবশতঃ বিভিন্ন কাৰণত আদালতৰ মজিয়াত সেই ষ্টেটমেণ্টৰ পৰা তেওঁলোকে ৰিচাইল কৰিছিল। সেই বিষয়বস্তুটোত আজি আদালতত যুক্তি দৰ্শাওঁতে চৰকাৰ আৰু ভিক্টিমৰ হৈ আমি বিভিন্ন সুপ্ৰিম কোৰ্টৰ অথৰিটিৰ জৰিয়তে আমি আদালতক এই কথাটো ব্যক্ত কৰিছোঁ যে মেজিষ্ট্ৰেটৰ আগত দিয়া ষ্টেটমেণ্ট ৰিচাইল কৰাটো ইমান বিধিসন্মত নহয় আৰু সেইবাবে 164ত যিখিনি মানুহৰ নাম তেখেতসকলে ব্যক্ত কৰিছিল সেইখিনিক নিশ্চিতভাৱে দোষীৰ কাঠগড়াৰ পৰা কনভিকশ্যনৰ ফালে ঠেলি দিব পৰা যায়। এই যুক্তি অসম চৰকাৰৰ অধিবক্তায়ো আদালতৰ মজিয়াত ব্যক্ত কৰিছে আৰু ভিক্টিমৰ হৈ আমিও সেই যুক্তি আজি আদালতৰ আগত পেছ কৰিছোঁ। আৰু আমি আদালতৰ ওপৰত আশাবাদী যে যিসকল ব্যক্তিয়ে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল নিশ্চিতভাৱে আনহাতে ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিছ ডেলিভাৰী ছিষ্টেম তেওঁলোকে আটাইতকৈ কঠোৰতকৈ কঠোৰতম শাস্তি পাব। আৰু সেইবাবে আজি আমি ভিক্টিমৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছোঁ। অসম চৰকাৰৰ অধিবক্তাই চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছে আৰু এই নীল অভি বিশ্বক জৰ্জৰিত কৰা শোকত এই নীল অভি যি হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ গোচৰৰ নিশ্চিতভাৱে অন্তিম স্থানলৈ যোৱাৰ পথত ধাৱমান হৈছে এই গোচৰটো। ইমানেই, ধন্যবাদ। দুইটা কথা ক'ব লাগিব। এড্ৰেছ দুটা আছে, জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড আৰু জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড। নিশ্চিতভাৱে মধ্যম পন্থা লোৱা ভাল। এতিয়া আপোনালোকে চিন্তা চৰ্চা কৰিব, ৰাইজে চিন্তা চৰ্চা কৰিব যে ৭-৮ বছৰ বা যিমান বছৰ হৈ গ'ল সেইটো মধ্যম পন্থা হয় নে নহয়। ইমানেই, ধন্যবাদ। এইটো জুভেনাইল কোৰ্টত চলিব। ধন্যবাদ।
অধিবক্তা মহাশয়েতো যিখিনি কথা ক'লে সকলোৱে জানিব পাৰিছে আৰু আমাৰ অসমৰ ৰাইজ তথা ভাৰতৰ ৰাইজলৈ তেখেতৰ যিখিনি যুক্তি প্ৰদৰ্শন আজি মহামান্য আদালতৰ আগত কৰিলে তাতে আমি সঁচাকৈ সন্তুষ্ট আৰু চৰকাৰৰ ফালৰ পৰা অধিবক্তা শ্ৰী জিয়াউল কামাৰ চাহেবেও যিখিনি কথা আগবঢ়াই নিছে এতিয়ালৈকে আজি ইমান বছৰৰ পৰা আমি সঁচাকৈ আজি শেষ মুহূৰ্তত এটা আমি আশাৰ ৰেঙনি দেখিবলৈ পাইছোঁ যে মহামান্য আদালতে এই এটা বিশেষ ধৰণৰ যিটো মানে আমাৰ যিটো এই কেছটো এই কেছটোত মানে মহামান্য আদালতে এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব এই যিবিলাক হেৰি আছে আসামী মানে অৰ্থাৎ যিবিলাক দোষী আছে সেইবিলাকক দৃষ্টান্তমূলক শাস্তি প্ৰদান আৰু যিবিলাক আটাইতকৈ বেছি মানে ইয়াত ষড়যন্ত্ৰমূলকভাৱে মটিভেট কৰি মানুহখিনিক আৰু বেছি মানে আকৰ্ষিত কৰিলে সেইবিলাকক একেবাৰে আমি কেপিটেল পানিছমেণ্ট দিয়াৰ কাৰণে আমি আশাবাদী। এতিয়া ডিফেন্সৰ উকিলৰ আৰ্গুমেণ্ট হ'ব যদি সেই 27-28 তাৰিখৰ ভিতৰত শেষ নহয় হয়তো মহামান্য আদালতে আৰু এটা দিন ধাৰ্য কৰিব পাৰে আৰু একেবাৰে ওচৰ চাপিছে হয়তো মাৰ্চৰ ভিতৰত আমাৰ যিখিনি প্ৰচেছ আছে সকলো শেষ হ'ব পাৰে আৰু আমি এপ্ৰিল মানত ভাৰ্ডিকটো আশা কৰিব পাৰোঁ ৰায়দানটো। এটা নতুন উদ্যম আপোনালোকে লাভ কৰিছে বুলি ক'ব পাৰি না? হয় আমাৰ আজি আমাৰ পক্ষৰ হৈ ওকালতি কৰিবৰ কাৰণে হাইকোৰ্টৰ উকিল বিজন মহাজনদেৱে আহিলে আমাৰ হৈ যুক্তি দেখুৱালে জাজে অতি সন্তোষ প্ৰকাশ কৰিছে তেখেতৰ যুক্তিত। গতিকে ভাবিছোঁ যে আমি যি আশা লৈ পেলাই আমি ইমান দিন আছোঁ সেই আশাখিনি আমাৰ সম্পূৰ্ণ হ'ব।